আমি গৈ পোৱাৰ পাছদিনা এয়া ৰাতিপুৱাৰ পৰা মোৰ কোচতেই, কিন্তু যেতিয়া মামীয়েকৰ কোচৰ পৰা মই আনিবলৈ যাওঁ এয়া মামীয়েক বুলিয়া তাই। মামীয়েক বুলিলে তাইক মাককো নালাগে। তাৰ পাছত এইজন আমাৰ দায়িত্বগধুৰ ককায়েক দেই, বৰ্ণিল বেটু, মোৰ ডাঙৰ দাদাৰ ল'ৰা। পোৱালিৰ স্কুল যোৱাৰ আগত ভনীয়েকৰ লগত অকণমান উমলি নগলে জানো হ'ব? যোৱাবাৰ যে দুলীয়াজান যোৱা ব্লগটোত দেখুৱাইছিলো 4মহীয়া অকণমানিজনী, এইজনী এতিয়া তাই 9মহীয়া হ'ল। মোৰ গোসাঁনীমা, মাইনুবাৰ ছোৱালী। আচ্ছা, মাইনুবা কোন ন? মাইনুবা মাহীৰ ডাঙৰ জীয়াৰী, আৰু মোৰ বাবে চি ইজ লাইক মাই বেষ্ট ফ্ৰেণ্ড। এই যে কাজিন বিলাকৰ মাজত যে দুজনী বেষ্ট ফ্ৰেণ্ড থাকে, তেনেকুৱা। সেইদিনা আমি যাম বুলি গম পাই দিনতে মাইনুবাও আহিছিলে। বাৰু, প্ৰথম দিনা আমাৰ দায়িত্ব আছিলে পথাৰলে চাহ পানী আৰু টেঙা লৈ যোৱা। এয়া মোৰ মাহী, আৰু এইগৰাকী আমাৰ অকমানি বৌ। সৰু সৰু কথাতে মিনি হাৰ্ট এটেক দি দিয়া মানুহগৰাকী। বৌজনীও মোৰ বৌ কম বেষ্ট ফ্ৰেণ্ড দেই। আৰু আমাৰ গোসাঁনী মাজনী, তাইৰ বাৰু এইটো কাটা বিস্কুট খোৱা বয়স নে? বাৰু আজি মই ভিডিঅ'ত যাক যাক দেখুৱালো, এওঁলোক মোৰ অত্যন্ত মৰম, যাৰ কথা মই 1 মিনিটৰ এটা মিনি ব্লগত কৈ শেষ কৰিব নোৱাৰিম।